এভৰিৱান মই বকুল আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে গমে পায় মোৰ বেমাৰ হৈছিল যাৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলো আৰু এতিয়া বৰ্তমান অকমান ভাল পাইছো আৰু যিহেতু মানে এতিয়া বৰ্তমান মাৰাই পূজা চলি আছে আজি হৈছে 3 নম্বৰ দিন ভাবিছো আজি মাৰাই পূজা চাব যাও লগতে আপোনালোকক দেখুৱাম ভিডিঅ'ৰ জৰিয়তে তো বলক নহলে আজি যাও আৰু মোৰ লগত যাও ভাইটি আৰু চিনটো যাব নেকি চাই লও তো এতিয়া গৈ আছো বলক আৰু এইফালে যাবলৈ ওলালো আৰু মোৰ লগত যেটো ফাইটি যাব তাকে বাইকখন চলাব দিও মানে মই ভিডিঅ' বনাব গলে প্ৰায় বাইক নচলাৱে যেটো মানে ভিডিঅ' বনাব অকমান অসুবিধা হয় তো এতিয়া গৈ আছো আৰু এইফালে চাবৰ হেউজিয়া পৰিৱেশ মানে মই এইটো ৰাস্তাতে গৈ ফেলে বহুত বেছি ভাল পাওঁ আৰু মই যোৱা মিনি ব্লগত কৈছিলো যে এইফালে মানুহৰ গৰু বেছি বুলি হয় চাগে বহুত বেছি গৰু এইফালে মানে এই ৰাস্তাতে গলে এনেকে বহুত গৰু লগ পোৱা যায় আৰু এনেকে গৈ আছো এতিয়া এনেকে ফাইটিৰ লগত মাৰি পূজা চাবলৈ আৰু বহুত দিন হল ভিডিঅ' বনোৱা নাছিলো বেমাৰৰ কাৰণে তো আজি গৈ আছো আৰু ভাল লাগি আছে যেটো বহুত দিনৰ ভিডিঅ' বনাই আছো তো বলক এতিয়া আৰু চাবৰে পৰিৱেশটো কিমান বেছি ধুনীয়া কই বহুত বেছি ভাল লাগে যেতিয়া আমি এনেকুৱা এটা ৰাস্তাৰ মাজেৰে ফুৰিবলৈ যাওঁ এনেকুৱা এটা পৰিৱেশ পাওঁ দুয়োকাষে পথাৰ মাজেৰে ৰাস্তাটো গৈছে আৰু গৰু ছাগলী মাজে মাজে আছে বহুত বেছি ভাল লাগে আৰু এইটো ৰাস্তাৰে মানে বহুত বেছি গৰু তারপরে এনেকে আবেলি টাইমত পুরা একদম ফাঁসি গৈছিল পুরা গরু আহি আছে হ'ব দিয়ক ৰাস্তা হলে তো গৰু ছাগলী সকলো যাবয়ে কিন্তু মানে আমাৰ চিন্তু ভাই মানে মাৰে পূজালৈ যাব নোৱাৰা হল মানে তাৰ গাড়ীখন আছে কিন্তু মানে দেউতাকে ডিউটিত লৈ যাব তো তাৰ কাৰণে মানে হি যাব নোৱাৰা হল তো এতিয়া আমি দুয়োজনে গৈ আছো আৰু এইফালে পূজা চাব যোৱাৰ আগতে মোৰ গাড়ীখন অকমানে খাদ্য খুৱাই লও যেটো মানে মই বহুত দিন আৰু খাদ্য খোৱা নাছিলো মই মানে গাড়ীখন চলোৱা নাই কিন্তু আজিও চলোৱা নাই ভাইটিয়ে চলাইছে আজি মানে ইয়াতে পেট্ৰলটো ভৰাই লও যেটো মানে বহুতখিনি যাব লাগিব মিৰ্জালৈ তো ইয়াতে ভৰাই ললো এতিয়া তেলটো ভৰাই আৰু এতিয়া গৈ আছো প্ৰথমতে মিৰ্জা নিৰেশ্বৰী মন্দিৰত মাৰে পূজা চাব তাৰ পৰা আৰু ৰাঙামাটি যাম চাগে তো গৈ আছো আৰু এইফালে এলে প্ৰায় এই ট্ৰেন গেটটো পৰাই থাকে কিন্তু আজি পৰা নাই আমাৰ লাখ ভাল চাগে যেটো মানে পূজাত গৈ আছো আৰু এইফালে চাব পাৰে মানে ইয়াতে ট্ৰেন গেটটো পৰিলে মানে প্ৰায় 10-15 মিনিট মান কেতিয়াবা 20 মিনিটও মানে ৰব লগা হয় তো তাৰ কাৰণে ভাল লাগিছে আজি যেটো মানে ট্ৰেন গেটটো পৰা নাই আৰু এইফালে মানে আন্ধাৰ হলে মানে মোৰ ভিডিঅ' কোৱালিটি একদম বেয়া হৈ যায় তো তাৰ কাৰণে মানে সোনকালে গৈ পাব লাগে আৰু এইফালে গৈ আছো আৰু মিৰ্জা পামে আৰু এইফালে এতিয়া এই পাই গলো মিৰ্জা আৰু এইফালে আমাৰ কলেজখন ইয়াতে পঢ়িছিলো মই কলেজৰ ব্লগ বাৰু 3-4 মান আপলোড কৰাই আছে যদি আপোনালোকে চাব খোজে তেতিয়াহলে মানে গৈ ফেলে চাব পাৰে মোৰ চেনেলত আৰু এতিয়া মানে মিৰ্জা চক পালো এনেকে মানে বহুত বেছি জাম হয় এই চক আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান মানে ৰাইট সাইডে ঘুৰি দিলে মানে পোৱা যাব মন্দিৰটো আৰু এই ৰাস্তাটো মানে বহুত বেছি বেয়া হৈছে মানে ভাল কৰিব লগা হৈছে বহুত বেছি বেয়া গাটা মানে এনেকে গৈ আছো আৰু বহুত বেছি ধুলি উৰিছে আৰু এইফালে অকমান আগতে আছে মন্দিৰটো পামে আৰু এইফালে সবৰে গাড়ী জাম লাগি গৈছে দিনতে আৰু ৰাতি চাগে বহুত বেছি গাড়ী হ'ব আৰু এনেকৈ মানে আহিফালে মানে অকমান জাগা ওলাই ফেলে ইয়াতে মানে গাড়ীখন পাৰ্কিং কৰি দিলো আৰু ইয়াৰ পৰা প্ৰায় 200 মিটাৰ মান আছে দূৰৰ মন্দিৰটো ইয়াতে গাড়ীখন পাৰ্কিং কৰি দিলো আৰু এতিয়া যাও মানে তালৈ এইখিনি খোজকাঢ়ি বহুত বেছি যাম তাৰ কাৰণে গাড়ী তালৈ নিব নোৱাৰি মানে গাড়ীখন এতিয়া নিলে নিব পাৰিম কিন্তু মানে যেতিয়া গধূলি ঘৰত যাম তেতিয়া মানে ওলাওতে মানে অকমান অসুবিধা হ'ব গধূলি মানে বহুত বেছি জাম হৈ যাব না তাৰ কাৰণে মানে গাড়ীখন তাতে থৈ আহিলো আৰু ফাইনালি এতিয়া আহিবালো মানে মন্দিৰটো আৰু মোৰ ইফালে দেখিছে নিৰেশ্বৰী মন্দিৰৰ গেট আৰু হৈছে মানে মন্দিৰৰ গেট আৰু এইবোৰ মানুহৰ মানে পাৰবৰ কাৰণে ইয়াতে ৰৈ আছে ৰখা মানুহ বাৰু ৰখি থাকিব কিন্তু মই নৰখো যেটো মানে আপোনালোক সোনকালে দেখাব লাগে মই চাব লাগে আৰু সোনকালে মানে যাব লাগিব আৰু এইফালে পুৰা গাড়ী অহা কৰিছে তাৰ মাজেৰে মানে মই পাৰ হৈ যাও লগতে আপোনালোকক দেখাম ধুনীয়াকে পলক তেন্তে আৰু ইয়াতে মানে গেটটো বহুত বেছি ধুনীয়া কৰিছে মালা চালাৰে আৰু এইফালে বহুত বেছি মানুহ আৰু লাইটিং সেটিংও পুৰা জ্বলি গৈছে যেটো গধূলি হ'ব আৰু এতিয়া সোমাইলো মন্দিৰৰ ভিতৰত আৰু বহুত বেছি মানুহ চাব মানে কিমান বেছি মানুহৰ সমাগম আৰু গৈ আছো এতিয়া ওচৰলৈ নাজানো দিয়ক আৰু মুখেৰে কি ওলাইছে ইমান মানুহৰ মাজত কথা কৈছো লাজও লাগে অকমান তো তথাপিও মানে ক'বলৈ চেষ্টা কৰিছো আৰু এইফালে মানে ইয়াতে মানে যিবোৰ জকিবৰে জকিব তো কিমান বেছি মানুহ চাবৰে পুৰা চাবৰ কাৰণে পুৰা একদম গোল কৰি হৈছে আৰু ইয়াতে মানে জোকা হ'ব তো এতিয়ালৈ আৰম্ভ হোৱা নাই চাগে হ'ব ধুনীয়াকৈ দেখাই এতিয়া ইয়াতে পুৰা চাই যেতিয়া মই কৰবাত ভিডিঅ' বনাব গ'লে অচিনাকি ভাইটি ভণ্টিসকলে মোক লুক পায় আৰু কয় মোৰ ভিডিঅ' চাওঁ বুলি আৰু ভাল লাগে বুলি তেতিয়া মোৰ বহুত বেছি ভাল লাগে এজন ইউটিউবাৰে ক'ব পাৰিব কিমান বেছি ভাল লাগে আপোনালোকে হয়তো এইটো ৰিয়েলাইজ কৰিব নোৱাৰিব কিমান বেছি ভাল লাগে এতিয়া মানে আমাৰ ভিডিঅ' চাওঁ বুলি কোনোবা এজনে কয় আৰু এনেকৈ মই পূজাত ঘূৰি বাকি থাকোঁতে এইফালে মানে জকিবৰ কাৰণে আৰম্ভ হ'বৰে হ'ল আৰু এইফালে চবৰে গোটেইকেইটাৰ মানে প্ৰথমতে জঁপিয়াই থকাৰ দৰে এনেকৈ জঁপিয়াই আছে আৰু এইফালে পুৰা দবা বজাই আছে আৰু এনেকৈ এবাৰ মোবাইলটো ঘূৰাই দিলে আপোনালোকে দেখা পাব হাজাৰ মানে চোৱা মানুহ এইফালে গোটেই ৰাউণ্ডটো মানে এনেকৈ গোটেই পুৰা হাজাৰ দৰ্শনাৰ আৰু এইফালে এতিয়া চাব পাৰে এজন জকিয়ে মানে এনেকৈ দাখন মানে জিভাত লৈ ফেলে মানে দাখনত আৰু কোবাই ল'ব জিভাখন মানে তেওঁ কাটা নাখায় এইফালে চাব পাৰে কিমান বেছি মানে ভয়ানক এটা দৃশ্য জকি কয় নে কি কয় মই ভালকৈ নাজানো জকি বুলিয়ে কৈছোঁ বাৰু আপোনালোকে কিবা যদি মানে ভুল হয় কমেণ্ট কৰি কৈ দিব আৰু আপোনালোকে যেতিয়া মানে মাৰাই পূজা কয় মই মাৰাই পূজা গৈ আছে যে আপোনালোকে যেতিয়া মাৰাই পূজা চাব তেতিয়া মানে এই দৃশ্যটো মানে এই মানে যিটো মানে জকিবৰে জকা এই দৃশ্যটো চাবলৈ মিছ নকৰিব বহুত বেছি ভাল লাগে এটা চাই আৰু এইফালে চাব আপোনালোকে এজন জকিয়ে মানে হাতত জুই মানে চাকি না কিবা এনেকৈ জ্বলাই লৈছে লৈ ফেলে মানে বুকত আৰু মুখত মানে লগাকৈ জুইখিনি এনেকৈ লৈ চাব পাৰে আপোনালোকে বুকত লাগি আছে জুই কিন্তু মানে দেখাটো পুৰিছে নে নাই গম নাপাব বাৰু কিন্তু মানে এনেকৈ গোটেই মানে এনেকৈ এপাক ঘূৰিছে আৰু এনেকৈ এজনকৈ গোটেই কেইজন জকিয়ে মানে জিভাত দাখন লৈ ফেলে এনেকৈ কোবাই নাচি ঘূৰিছে আৰু
আপোনালোকক মই ভইচ অভাৰতে কৈ দিছোঁ যিহেতু মানে ইয়াতে পুৰা দবা তাল বাজি আছে আপোনালোকে একো চাউণ্ড শুনা নাপাব মই কথা ক'লে তাৰ কাৰণে আপোনালোকক ঘৰত আহি মানে ভইচ অভাৰত কৈ দিছোঁ চাব পাৰে কিমান বেছি ভয়ানক এটা দৃশ্য আপোনালোকে আহিলে এই দৃশ্যটো কেতিয়াও মিছ নকৰিব চাব পাৰে এখেতেও মানে কেনেকৈ দাওখন মানে জিভাত লৈ পেলাই মানে ঘূৰিব আৰু বহুত জোৰে জোৰে কোবাই ল'ব আৰু এনেকৈ প্ৰায় 1.5 ঘণ্টামান আমি জকি জকা চালোঁ আৰু বহুতখিনি জকিয়ে আছে আৰু এতিয়া মানে আমি যাম মানে যিহেতু মানে পূজাত আহিছোঁ পূজাত মানে খিচাৰী মেইন খিচাৰী খাব যাওঁ আৰু মানে পূজাত মানে এতিয়ালৈ আমি সেৱা কৰা নাই সেৱা নকৰাৰ কাৰণ হৈছে মানে আমাৰ ভাগিৰ মানুহ মৰিছিল এতিয়া মানে এমাহমান হ'ল চাগে কিন্তু মানে তথাপিও মানে আমাৰ মন্দিৰত যোৱা নাই মানে সেৱা চেৱা কৰা নাই তাৰ কাৰণে মানে মন্দিৰত সেৱা কৰা নাই আৰু মানে এনেকৈ আহিছোঁ মন্দিৰত পূজা চাইছোঁ আৰু খিচাৰী খাইছোঁ আৰু এনেকৈ মানে যাম আৰু ঘৰত আৰু এইফালে ধুনীয়াকৈ গৰম গৰম খিচাৰী আৰু পূজাৰ খিচাৰী বহুত বেছি সোৱাদ হয় আৰু এইফালে আলু দিছে আৰু এনেকৈ খাই লৈ আহি পেলাই ইয়াতে হাতখন ধুই দিলোঁ আৰু এইফালে এখন সৰু চাই মিনা বজাৰ আছে আপোনালোক দেখাই আছোঁ আৰু এতিয়া আমি খিচাৰী খাই ল'লোঁ কেমেৰা কোৱালিটি বেয়া পাব পাৰে মানে বেয়া হৈছে যিহেতু মানে ৰাতি হৈছে মই গৈছিলোঁ আগতে ৰাতি হ'লে মানে মোৰ কেমেৰা কোৱালিটি একদম বেয়া হৈ যায় যিহেতু মানে কম দামী মোবাইল আৰু এইফালে মানে পুৰা এইখন হৈছে সৰু মিনা বজাৰ মানে মিনি বজাৰ আৰু এইফালে ৰেল আছে আৰু মানে সৰু চলিৰ কাৰণে এইফালে গাড়ীত ঘূৰা মানে চকৰিৰ দৰে আছে আৰু এইটো এটা কিবা মানে সৰু চলিৰ কাৰণে এনেকৈ মানে ৰাইজ পূজা বিহু এইবোৰত ভিডিঅ' বনাব গ'লে এটাই বেয়া মানে বহুত বেছি হাল্লা হৈ থাকে বহুত বেছি গান বাজানা বাজি থাকে মানুহৰ হাল্লা তাৰ কাৰণে মানে বহুত মানে ভিডিঅ' বনাব প্ৰব্লেম হয় আৰু তাৰ কাৰণে মানে ভালকৈ ভিডিঅ' বনাব পৰা নাই আপোনালোক যিখিনি পাৰিছোঁ সেইখিনি মানে কৰি দেখাইছোঁ আৰু এইফালে মানে এতিয়াও জকি আছে আৰু এইফালে সেৱাকাৰী আছে আৰু বহুত বেছি মানুহ হৈ গ'ল আৰু এতিয়া বেছি দেৰি নকৰোঁ ইয়াৰ পৰা ঘৰত যাওঁ আৰু এইফালে মানে চিলিণ্ডাৰ ৰঙালাও ওলাইছে মাটিৰে মানে পইচা জমা কৰাৰ কাৰণে যদি আপোনালোক লাগে লৈ যাব পাৰে আৰু এইফালে মিঠাইৰ দোকান কাপোৰৰ দোকান কিবা কিবি বহুতখিনি দোকান আহিছে আৰু এইফালে গাৰ্লফ্ৰেণ্ডৰ কাৰণে ল'বৰ কাৰণে ধুনীয়া বস্তু আছে মোৰ বাৰু গাৰ্লফ্ৰেণ্ড নাই তাৰ কাৰণে নলওঁ আৰু এইফালে সাপ মানে এইবোৰ লবৰৰ মিছা সাপ ওলাইছে এনেকৈ মানে কোনোবাক চখ খবৰ কাৰণে বহুত বেছি ভাল লাগিব মানে আৰু শেষত এতিয়া এনেকৈ ঘৰলৈ গৈ আছোঁ আৰু যিহেতু পূজা চাব আহিছোঁ ঘৰৰ কাৰণে এক টপলা খুৰমা কিনি ল'লোঁ পূজাৰ মিঠাই আৰু আজি ভিডিঅ'টো আছিল বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ আপোনালোকে চাই কেনে পাইছে কমেণ্ট কৰি জনাব আৰু মই জানো এই ভিডিঅ'টোত ভইচ অভাৰ বহুত বেছি হৈছে তাত যিহেতু মানে বহুত বেছি হাল্লা হৈছিল বহুত বেছি গান বাজানা বাজিছিল তাৰ বহুত বেছি হাল্লাৰ কাৰণে মই ভইচ অভাৰ দিবলৈ বাধ্য যদি আপোনালোকে বেয়া পাইছে ক্ষমা কৰি দিব আৰু যদি ভাল পাইছে পুৰা লাইক এটা কমেণ্ট কৰিব আৰু বেয়া পাইছে এইটো কমেণ্ট কৰি দিব আৰু যদি কোনোবাই নতুন হৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ পৰা ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অকণমান শ্বেয়াৰ কৰিব যিহেতু মানে মই বহুত দিন ভিডিঅ' দিয়া নাই চেনেলটো অকণমান ডাউন পৰিছে শ্বেয়াৰ কৰিব তো বাই নেক্সট ভিডিঅ'ত লগ পাম তো বাই